কালকে রাত্রে রাতে মানে 9টার দিকে গেছে বাড়ির দিকে 9টার সময় গেছে এতিয়া পুলিচে ধৰিছে দুজনক কি ক'ব এতিয়া কি বিচাৰিব দুজনী ড্ৰাইভাৰে আমার পুরো আমার বেটার মারছে রে আরো বাসি বাটি মারে আমার বেটার মারছে যেমন করে ওর বানি বাসি মারে আমার 6 মাহ পূৰ্বে আমাৰ এখন গাঁৱৰে ওচৰৰ গাঁৱৰে সৈনিকত যোগদান কৰিবৰ কাৰণে ৰাতিপুৱা খোজ কাঢ়িব গৈ গৈছিল তাতে এখন তীব্ৰবেগী বাহনে আসি আমাৰ 4জন ভাইক খুন্দিয়াই থৈ হত্যা কৰি দিলে তো আজি 6-7 মাহ পিছত আকৌ এখন মানে এনেকুৱা পৰিস্থিতি হ'ল আমাৰ আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যাতে এনেকুৱা নেশ্যনেল হাইৱেত অলপ সুৰক্ষা মানে থাকিব লাগে যাতে আমি আৰু মন্দিৰত যিখন মন্দিৰৰ ওচৰত এনেকুৱা হ'ল যাতে পৰৱৰ্তী সময়ত এনেকুৱা কোনো মায়ে যাতে সন্তানক হাৰাব লগা নহয় আমিও ভাইক হেৰাব লগা নহয় তাৰ কাৰণে মই উচিত মানে চৰকাৰক অলপ তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ হয় ড্ৰাইভাৰ দুজনক ধৰা হৈছিল সেই ড্ৰাইভাৰ দুজনক সিহঁতক ফাঁচীৰ ব্যৱস্থা কৰি দিব লাগে কাৰণ সিহঁতে জানি বুজি আপোনালোকে চিচিৰ ফুটেজ যদি চাব জানি বুজি সিহঁতে মানে যিহেতু আমাৰ ৰোডৰ কাষ মানে অভাৰ কৰি সিহঁতে আহি পেলাই আমাৰ ভাইহঁতক খুন্দিয়াই দিলে সিহঁতে ছাইটত আছিল কাৰণ সেইখিনি গাড়ী যোৱা ৰাস্তাই নহয় একচুৱেলি আৰু তাতে ব্ৰেকেটৰ ব্যৱস্থা নাছিল আজি শাওণ মাহৰ লাষ্ট সোমবাৰ ব্ৰেকেটৰ ব্যৱস্থা থাকিব লাগিছিল সেইখিনি গাড়ী ৰখাবৰ কাৰণে পুলিচ থাকিব লাগিছিল কিন্তু সেইখিনি ব্যৱস্থা দেখা নগ'ল তাতে বিষ্ণুৰী এই এটা গাড়ীয়ে দুজন এক্সিডেণ্ট কৰি আহিছে আৰু ইয়াতো কৰে হয় আমি শুনা পাইছিলোঁ যে সেইখন গাড়ীয়ে বোলে বিষ্ণুৰীত আমাৰ মানে কিছুমান 30-35 কিলোমিটাৰ আগত দুজনক এক্সিডেণ্ট কৰি পেলাই আকৌ এই গাড়ীখনে আহি পেলাই ইয়াত 5জন আমাৰ ভাইক খুন্দিয়াই মাৰিলে আৰু 3জন আমাৰ মানে এতিয়াও মানে হস্পিটেলত আছে